नमस्कार आपनालोक सकलोके स्वागतम जनाइছো मैं मजिद बंधुসকল पलकते चाওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ গেৰুৱা শিবিৰত যোগদান কৰিলে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাই। কটনিয়ানৰ বিজেপিত যোগদানৰ ঢৌ উঠিছে। কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অভিষেক মহন্তৰ পাছতে এইবাৰ সভাপতি নিয়ৰ ডেকাই বিজেপিত যোগদান কৰিছে। প্ৰাক্তন সভাপতি তথা কা আন্দোলনত ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা হিৰক পাটোৱাৰীয়েও কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল। মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ সভাপতি ভৱেশ কলিতাই গেৰুৱা টুপি আৰু বিজেপিৰ পতাকাৰে দললৈ আটাইকে আদৰিছে। প্ৰায় 20 গৰাকী কটনিয়ানে বিজেপিত যোগদান কৰাৰ লগতে NSUৰ সাধাৰণ সম্পাদক গুঞ্জন বৰ্মনেও যোগদান কৰে বিজেপিত। বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাইজৰ সেৱা কৰিবলৈ ইচ্ছুক বাবে বিজেপিত যোগদান কৰা বুলি মন্তব্য কৰিছে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সন্থাৰ সভাপতি নিয়ৰ ডেকাই। আনহাতে মন্ত্ৰী পীযুষ হাজৰিকাই যোগদানৰ পূৰ্বে যোগদানকাৰীক উদ্দেশ্যে কিছু পৰামৰ্শ দিয়ে। তেওঁ কয় যে ৰাজনৈতিক নেতাক সাধাৰণ লোকে বেয়া চকুৰে চায় আৰু সমালোচনা কৰে। ৰাজনৈতিক নেতাসকল সমালোচনাৰ ঊৰ্ধত গৈ সৎ ৰাজনৈতিক নেতা হিচাপে নিজক গঢ় দিব লাগিব। দেশ আগত আৰু দল পাছত, তাৰ পাছতহে ব্যক্তি। মৃত্যু পৰ্যন্ত আৰু তেওঁ এৰিব নিবিচাৰলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থাকিব নৰেন্দ্ৰ মোদী, এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। পৰৱৰ্তী খবৰ গোলাঘাটৰ কাৰাগাৰতে পৰীক্ষাত বহিল বৰখাশ্ৰী বুঢ়াগোহাঁই। আজি গোলাঘাটৰ কাৰাগাৰতে পৰীক্ষাত বহিল বৰখাশ্ৰী বুঢ়াগোহাঁই। পুৱা 9 বজাৰ পৰা গোলাঘাট জিলা কাৰাগাৰত পৰীক্ষাত অৱতীৰ্ণ হয় বৰখাশ্ৰী। ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত DCP কলেজৰ পৰীক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়াই গোলাঘাট জিলা প্ৰশাসন তথা কাৰাগাৰ কৰ্তৃপক্ষৰ সহযোগত বৰখাশ্ৰীৰ বাবে পৰীক্ষাৰ যাৱতীয় প্ৰস্তুতি চলাই তেওঁক পৰীক্ষাত বহাৰ সুবিধা কৰি দিয়ে। পৰীক্ষাৰ সময়ত নিৰীক্ষকৰ দায়িত্বত আছে গোলাঘাটৰ অতিৰিক্ত উপায়ুক্ত অম্লান ফুকন। উল্লেখযোগ্য যে আকৌ কৰিম ৰাষ্ট্ৰদ্ৰোহ পষ্টৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল বৰখাশ্ৰী বুঢ়াগোহাঁইক। 18 মে'ৰ পৰাই গোলাঘাটৰ কাৰাগাৰৰ ভিতৰতে আছে বৰখাশ্ৰী বুঢ়াগোহাঁই। বৰখাশ্ৰী যোৰহাটৰ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ 2য় ষান্মাসিকৰ ছাত্ৰী। অংক বিষয়ত অনাৰ্ছ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰখাশ্ৰীৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত আছিল 5টা বিষয়ত লেটাৰ। 19 বছৰীয়া ছাত্ৰীগৰাকীক বিগত 2 মাহ ধৰি কাৰাৰুদ্ধ কৰি ৰখাৰ ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। পৰৱৰ্তী খবৰ ৰাজ্যবাসীৰ বাবে উদ্বেগজনক খবৰ। অসমত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাইছে মহামাৰী কৰোনা ভাইৰাছৰ সংক্ৰমণ। ৰাজ্যত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 700ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী COVID-19ত। ৰাজ্যত জটিল হৈ পৰিছে কোভিড পৰিস্থিতি। 2টা দিনত ধাৰাবাহিকভাৱে 700ৰো অধিক লোক আক্ৰান্ত হৈছে কোভিডত। যোৱা 24 ঘণ্টাত 706 জন লোকৰ শৰীৰত ধৰা পৰিল COVID-19 পজিটিভ। 3434 জনলৈ বৃদ্ধি পালে ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা। কোভিডত আক্ৰান্ত হৈ কাৰ্বি আংলঙত এজন লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ 4খন জিলাত ব্যাপক হাৰত বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। ধুবুৰী, ডিব্ৰুগড়, কামৰূপ, গোৱালপাৰাত ব্যাপক হাৰত বৃদ্ধি পাইছে COVID-19ৰ সংক্ৰমণ। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ নিযুক্তি কেলেংকাৰী। অসম ৰাজ্যিক পৰিবহণ বিভাগত সংঘটিত হৈছে এই কেলেংকাৰী। অসম ৰাজ্যিক পৰিবহণ বিভাগৰ 2274 জন কৰ্মচাৰীক ছাঁটাইৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। অসম ৰাজ্যিক পৰিবহণ বিভাগৰ 2274 জন অবৈধভাৱে নিযুক্তি পোৱা কৰ্মচাৰীক ছাঁটাইৰ নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। 60 দিনৰ ভিতৰত আটাইকেইজন কৰ্মচাৰীক ছাঁটাইৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কাৰ্যকালতেই এই নিযুক্তি কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন হৈছে। নীতি বহিৰ্ভূত নিযুক্তি সন্দৰ্ভত পৰিবহণ বিভাগৰ পৰিচালন সঞ্চালকলৈও কাৰণ দৰ্শোৱাৰ জাননী ৰাজ্য চৰকাৰৰ। 27 জুনত পৰিচালন সঞ্চালক ৰাহুল দাসৰ সৈতে পৰ্যবেক্ষণ বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰ পাছতে দোষী কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
যোৱা 3 বছৰত চৰকাৰৰ পৰা দৰমহা লৈ আহিছিল এই অবৈধভাৱে নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলে। পৰৱৰ্তী খবৰ, দেশত চলিত বছৰত প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হৈছে 970 জন লোকৰ। সৰ্বাধিক মৃত্যু হৈছে অসমত। চলিত বছৰত দেশত প্ৰাকৃতিক দুৰ্যোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত দেশখনত প্ৰায় 970 গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত প্ৰথম কিস্তি হিচাপে 9খন ৰাজ্যলৈ 2446.80 কোটি টকাৰ সাহায্য মুকলি কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে অসম। চৰকাৰী তথ্য অনুসৰি অসমত এতিয়ালৈকে সৰ্বাধিক 193 গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত বানপানীৰ ফলত প্ৰায় 174 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ভূমিস্খলনৰ ফলত 19 গৰাকী লোকৰ মৃত্যু হৈছে। ঠিক তেনেদৰে চৰকাৰী তথ্য অনুসৰি হিমাচল প্ৰদেশত 187 গৰাকী আৰু মহাৰাষ্ট্ৰত 99 গৰাকী লোকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত প্ৰাণ হেৰুৱাইছে। হিমাচল প্ৰদেশত মুঠ মৃত্যুৰ 37 গৰাকী বানপানী, 2 জন লোক বজ্ৰপাতৰ ফলত মৃত্যু, ভূমিস্খলনৰ ফলত 6 জন লোকৰ মৃত্যু হৈছে। আনহাতে বাৰিষাৰ সময়ত অন্যান্য কাৰণত 147 গৰাকী লোকৰ মৃত্যু হৈছে। বাকী ৰাজ্যবোৰৰ ভিতৰত প্ৰাকৃতিক দুৰ্যোগৰ ফলত গুজৰাটত 88 গৰাকী, মণিপুৰত 53 গৰাকী, বিহাৰত 50 গৰাকী আৰু মেঘালয়ত 34 গৰাকী লোকৰ মৃত্যু হৈছে। বানপানী আৰু ভূমিস্খলনৰ ফলত অসমৰ প্ৰায় 34খন জিলাই ক্ষতিগ্ৰস্ত হৈছে। মধ্যপ্ৰদেশৰ ক্ষতিগ্ৰস্ত জিলাৰ সংখ্যা 32খন, গুজৰাটত 26খন আৰু অৰুণাচল প্ৰদেশত 25খন জিলা ক্ষতিগ্ৰস্ত হৈছে। বিভিন্ন ৰাজ্যবোৰক কমেও 82 গৰাকী লোক প্ৰাকৃতিক দুৰ্যোগত সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে আৰু অসমত এনেধৰণৰ 37টা ঘটনা পঞ্জীয়ন হৈছে। মণিপুৰত 12 গৰাকী লোক সন্ধানহীন হৈছে, মেঘালয়ত 11 গৰাকী আৰু মহাৰাষ্ট্ৰত 6 গৰাকী লোক প্ৰাকৃতিক দুৰ্যোগৰ সময়ত সন্ধানহীন হৈছে। চৰকাৰী তথ্য অনুসৰি 16খন ৰাজ্যৰ 29,700টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে আৰু 2,50,213 ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। 11খন ৰাজ্যত প্ৰায় 4,451টা সাহায্য শিবিৰ স্থাপন কৰা হৈছে, য'ত অসমত সৰ্বাধিক সংখ্যক সাহায্য শিবিৰ 4,064টা স্থাপন কৰা হৈছে। ত্ৰিপুৰাত 63টা, মহাৰাষ্ট্ৰত 53টা আৰু অৰুণাচল প্ৰদেশত 51টা সাহায্য শিবিৰ স্থাপন কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে সাহায্য আৰু পুনৰ সংস্থাপনৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি চমুকৈ SDRFৰ অধীনত 9খন ৰাজ্যত প্ৰথম কিস্তি হিচাপে 2446.80 কোটি টকা মুকলি কৰিছে। চৰকাৰী তথ্য মতে ৰাজস্থানত সৰ্বাধিক 622.40 কোটি টকাৰ কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ পাছত বিহাৰক 594.80 কোটি টকা, অন্ধ্ৰপ্ৰদেশত 470 কোটি টকা, অসমক 324.40 কোটি টকা, পাঞ্জাৱক 208 কোটি টকা, হিমাচল প্ৰদেশক 171.20 কোটি টকা, ছিকিমক 21.20 কোটি টকা, মণিপুৰক 17.60 কোটি টকা আৰু নাগালেণ্ডক 17.20 কোটি টকা প্ৰদান কৰা হৈছে। জানিব পৰা মতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশনাত 324.40 কোটি টকাৰ দ্বিতীয় কিস্তি ইতিমধ্যে অসমলৈ মুকলি কৰা হৈছে। দুৰ্যোগ ব্যৱস্থাপনা আইন 2005ৰ ধাৰা 48(1)ৰ অধীনত স্থাপিত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি হৈছে ঘূৰ্ণীবতাহ, খৰাং, ভূমিকম্প, জুই, বানপানী, ছুনামি, শিলাবৃষ্টি, ভূমিস্খলন, হিমস্খলন, ডাৱৰ বিস্ফোৰণ, কীট আক্ৰমণ, হিম আৰু প্ৰচণ্ড শীত আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সঁহাৰিৰ বাবে ৰাজ্য চৰকাৰবোৰৰ বাবে উপলব্ধ প্ৰাথমিক পুঁজি। SDRFৰ অধীনত কেন্দ্ৰীয় চৰকাৰে সাধাৰণ শ্ৰেণীৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে আবণ্টনৰ 75% আৰু বিশেষ শ্ৰেণীৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য ছিকিম, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰৰ বাবে 90% অৰিহণা যোগায়। পৰৱৰ্তী খবৰ, বিশ্ববাসী কোভিডৰ নতুন ঢৌৰ সন্মুখীন হ'বলৈ সাজু থাকক। বিশ্ববাসীলৈ এই সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ মুখ্য বিজ্ঞানীৰ। কোভিডৰ নতুন ঢৌৰ সন্মুখীন হ'বলৈ সাজু থাকক। বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সতৰ্কবাণী। বিশ্বত কোভিডৰ পুনৰ সংক্ৰমণ দেখি বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHOৰ সতৰ্কবাণী। কোভিডৰ নতুন লহৰক লৈ সাৱধান হৈ থাকিবলৈ আহ্বান বিশ্ব স্বাস্থ্য সংস্থাৰ।
বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO মুখ্য বিজ্ঞানী সোমা স্বামীনাথনে জনাইছে এই আহ্বান। যি ভেৰিয়েণ্ট বৰ্তমান আহিছে সেয়া নতুন নতুন ৰূপ লৈ আহিছে বুলি মন্তব্য কৰে মুখ্য বিজ্ঞানীগৰাকীয়ে। দ্ৰুতগতিত সেইসমূহ ভেৰিয়েণ্ট বিয়পে বুলি মন্তব্য কৰে বিজ্ঞানীজনে। হাস্পাতালত ভৰ্তি হোৱা আক্ৰান্ত ৰোগীৰ সংখ্যা বাঢ়িছে বুলি মন্তব্য কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানীগৰাকীয়ে। পৰৱৰ্তী খবৰ, 18 জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। 18 জুলাইৰ পৰা আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই সময়ছোৱাত চৰকাৰে লোকসভাত চৰ্চা কৰিবলগীয়া বা গৃহীত কৰিবলগীয়া 20খনতকৈ অধিক বিধেয়ক উত্থাপন কৰিব। এই বিধেয়কত আছে বন সংৰক্ষণ সংশোধন বিধেয়ক, শক্তি সংৰক্ষণ সংশোধন বিধেয়ক, পাৰিবাৰিক আদালত সংশোধনী বিধেয়ককে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক। লোকসভাৰ সচিবালয়ে শুকুৰবাৰে জাৰি কৰা বুলেটিন অনুসৰি অধিৱেশনৰ সময়ত 24খন নতুন বিধেয়কৰ উপৰিও 4খন এনেধৰণৰ বিধেয়ক উত্থাপন কৰিব, যাৰ ওপৰত চৰকাৰৰ স্থায়ী সমিতিয়ে চিন্তা চৰ্চা কৰিব। উল্লেখযোগ্য যে সংসদৰ বৰ্ষাকালীন অধিৱেশন 18 জুলাইৰ পৰা 12 আগষ্টলৈকে চলিব। এই সময়ছোৱাত 18খন বৈঠক অনুষ্ঠিত হ'ব। সংসদৰ এই অধিৱেশন এইভাবে গুৰুত্বপূৰ্ণ হ'ব যে 18 জুলাইত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু 6 আগষ্টত অনুষ্ঠিত হ'ব উপ ৰাষ্ট্ৰপতি নিৰ্বাচন।